আমার কোরআনে যে খাদ্য খাবলৈ দিছে আমি এটো খাম, যেটো খাবলৈ দিয়া নাই হেতু মই নাখাও। কি আছে মজলে যাবলৈ যাম কি আছে, কিন্তু এটো এটা গরু মাংস অসমৰ কাৰণে বন্ধ হয়, এটো ৰখিবলৈ কাৰণে বন্ধ হ'ব। বিশেষ সন্ধিয়াটো টি টাইম উইথ চুকুৰালী, গতিকে চাহ খাম, চুকুৰালীৰ লগত কথা অলপ বাইদেউ আহিছে দাদা চাহ লাগিছিল এক কাপ। দাদা চাহ আপুনি কিমানকে বিক্ৰী কৰে? মই যেনেকুৱা বিক্ৰী কৰো তেনেকুৱা পইচা নাপাওঁ আমি। হয় নেকি? ওকে, ইয়াতে আপোনাৰ দোকানত যিমানটো ভিৰ ন, বেলেগ দোকানত ভিৰ হয় ঠিকই, ফটো লোৱাৰ কাৰণে সেলফি লোৱাৰ কাৰণে ফটো বেছি হয়, আৰু কোনোবা খাইও মানে গুচি যায়, কিন্তু যেনেকুৱা পইচা বেলেগ ধৰণে পইচা পায়, কাৰণ ভিৰ নাই তেওঁলোকে পইচাটো পায়, কিন্তু আমি আমাৰ ধৰণে ভিৰ হয় কিন্তু আমি পইচা ঠিক নাপাওঁ। মুখতে ভাবে আছে মানে এতিয়া আপুনি কি ক'ব বিচাৰে? মানে আপুনি দোকানটো দি তাতে কিয় চিৰিব লাগে? এতিয়া আপুনি চাহ দোকান দি আপুনি নিজকে মানে লছত পৰিণত হৈছে বুলি ভাবে নেকি? এতিয়ালৈকে ধৰক পৰিস্থিতি তেনেকুৱা দেখা গৈ আছে আৰু কি, যে আমি লছত পঢ়িম আৰু মানে এইটো ববা গৈছে আৰু কি, যিখিনি পাব লাগে সেইখিনি আমি নাপাওঁ। খালি মানুহ এনেই ভিৰ কৰি আছে, চাহ কোনোবাই খাই আছে গুচি গৈ আছে, আমি টোটেলি আমি নাপাওঁ। আমি বিচাৰো, মই বিচাৰো যে পইচা নাথাকিলে আমাক ডাইৰেক্টলি ক'ব লাগিব যে আমি পইচা নাই, আমি সমৰ্থ নাই, আমি দিব নোৱাৰিম, আমি চাহ একাপ খাম, আমি এনে খুৱাই দিম, কিন্তু খাই পেলাই গুচি যাব এইটো আমি কেনেকুৱা তেনে আমি মই কেনেকৈ চলিম? এইটো একমাত্ৰ মোৰ উপাৰ্জন হয়, মই কাৰ তাৰ হাত নাপাতো যে মোক কিবা এটা কৰক, সকলোৱে জানে মই একো নাই, গতিকে এইটো আমাৰ একমাত্ৰ ভৰসা, আৰু সেইটো যদি আমাক ই কৰি দিয়ে আমি মই কেনেকৈ চলিম? এতিয়া দোকানটো মানে এবাৰ ইয়াতে বহিছিলে, এতিয়া আমি পাৰ্মানেন্ট লৈছো, ভাড়াটো কিমান দিও? কিবা এটা দিও। এতিয়া আপোনাৰ ইয়াতে খালি পকৰী আৰু মানে হেৰি পোৱা যায়? হয়, চানাও পোৱা যায়, পুৰি ৰাতিপুৱা পুৰি পাব। অ, ৰাতিপুৱা খোলে নেকি? ওকে, আপুনি কি দিনৰ ভাগত পলিটিক্সত ব্যস্ত থাকে আৰু ইভিনিং সময়ত চাহত ব্যস্ত থাকে নেকি? নাই নাই, মই এনেই গোটেই দিনটো এতিয়া দোকানতে ব্যস্ত। কি পলিটিক্স বাদ দিছে নেকি একেবাৰে? পলিটিক্স মই পলিটিক্স কৰিম, যেতিয়া পলিটিক্স আহে তেতিয়া কৰিম। কিন্তু আপুনি কালি পৰহি গৰু মাংসৰ বিষয়ে যে কৈছিলে সেইটো কি ক'ব আপুনি? হিমন্ত বিশ্ব শৰ্মাই মই এইটো ক'বলৈ একো নাই ইয়াত। আমাৰ খাদ্য আমাৰ কোৰাণত যি আছে সেইটো আমাক যিটো খাবলৈ কৈছে আমি খাম, আৰু যিটো খাবলৈ বাধা দিছে আমাৰ ইছলামৰ কোৰাণত সেইটো আমি নকৰিম। বাছ এইখিনি কথা, যিজনে যি কৰি থাকক আমি ক'বলগীয়া আমাৰ নাই, গতিকে আমাৰ কোৰাণত যি খাদ্য খাবলৈ দিছে আমি এইটো খাম, যিটো খাবলৈ দিয়া নাই সেইটো মই নাখাওঁ। যদি আপুনি হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা কৰে তেতিয়াহ'লে আপুনি আকৌ জেলত যাব লাগিব, তেতিয়া কি কৰিব? কি আছে মই জেলত যাবলৈ যাম কি আছে, কিন্তু এইটো এটা গৰু মাংস অসমৰ কাৰণে বন্ধ হয়, এইটো ৰখিবলৈ কাৰণে বন্ধ হ'ব, বাকী তাৰ কাৰণে নহয়, কাৰণ ৰখিবলৈ বন্ধ কৰাৰ কাৰণে চামাগুৰিত গৰু মাংস বিতৰ্কতে চামাগুৰিতে ৰখিবলৈ আনিছিলে, গতিকে ৰখিবলৈ থাকোঁতে চব কিছু হৈছে। অকে, থেংক ইউ। আপুনি যে কৈছিলে যে চাহ খাই কেনে কিছুমানে গুচি যায়, ঠিক আছে, মই পইচা দিছো আপোনাক, এতিয়া আমি যাওঁ। আপুনি যে মোক সময় দিছে তাৰ কাৰণে ধন্যবাদ, আৰু আপুনি ধুনীয়াকে কাম কৰি যাওক। দুটা চাহ খাইছো। নালাগে 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 নালাগে, দিয়ক। থেংক ইউ।